Hello everyone, welcome back my class. So আজি আমি আকৌ আহিলো ইয়াৰ আগৰ ভিডিঅ'টোত আমি দিছিলো কেই নম্বৰলৈকে 9 নম্বৰলৈকে আজি আমাৰ নেক্সট 10 নম্বৰলৈকে পৰা ষ্টাৰ্ট হ'ব কিমান আছিল 2C আছিল 2C আছিল আৰু তোমালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি লবা আৰু তোমাৰ ফ্ৰেন্ড সকলক শেয়াৰ কৰি দিবা এই ভিডিঅ'বোৰ ক্লাস 8 ৰ এডভান্সৰ গণিত এনেও ইউটিউবত নাপায় বিচাৰি হাবুজুৰি খাব জাতীয় বিদ্যালয়ৰ হতে সো 10 নম্বৰটো কি কৈছে এই অংকবিলাক অলপ টান আছে ভালকে চাবা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ যোগফল মানে দুটা অংক বিশিষ্ট এটা সংখ্যা আচ্ছা চোৱা দুটা অংক আমাৰ মোট অংক কেইটা আছে চাবা মোট অংক 10টা আছে 10টা ইয়াৰে কৰ পৰা কলৈ আৰম্ভ হ'ব 0 1 up to 9 লৈকে এই কেইটা মোট অংক কেইটা আছে 10টা আছে 0 ৰ পৰা 9 লৈ সো দুটা অংক বিশিষ্ট এটা সংখ্যা বুলি ক'লে আমাৰ লোয়েষ্ট নাম্বাৰটো হ'ব 10 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 99 ৰ মাজত শেষ হ'ব 99 ৰ মাজত শেষ হ'ব সো দুটা অংক বিশিষ্ট সংখ্যা লাগে অংক বিশিষ্ট সংখ্যা লাগে লেট ধৰা হল অংক আচ্ছা এটা লব লাগিব এককৰ ঘৰৰ অংক আৰু এটা লব লাগিব দহকৰ ঘৰৰ অংক আৰু এটো মই বুজাই দি আছো কেনেকৈ লব লাগে আগতে লৈ লও এককৰ ঘৰৰ অংক ইকুৱেল টু x দহকৰ ঘৰৰ অংক ইকুৱেল টু y এককৰ ঘৰৰ অংক x আৰু দহকৰ ঘৰৰ অংক y বুলি আমি ধৰি লৈছো এতিয়া চোৱা মই এটা সংখ্যা লিখিছো দুটা অংক বিশিষ্ট 11 এটো কি লিখিছো 11 ইয়াতে চোৱা এটো হল দহকৰ ঘৰৰ অংক এটো হল এককৰ ঘৰৰ অংক এতিয়া কথা হল আমাৰ সংখ্যাটো কি হ'ব 10y plus আচ্ছা এটাকে মই সংখ্যাটো equal to 10y plus x এতিয়া চোৱা মই 10y কিয় ললো এতিয়া চোৱা এটো হল দহকৰ ঘৰৰ অংক আমি 10y plus x কিয় ললো এনেকৈ কিয় নললো xy কিয় নললো এতিয়া চোৱা এটো হল দহকৰ ঘৰৰ অংক 1 এককৰ ঘৰৰ অংক কিমান আছে 1 আছে এতিয়া চোৱা ইয়াৰ মাজত কি আছে পূৰণ আছে এটো যদি দহকৰ ঘৰৰ অংক 1 হয় আৰু এটো যদি অংক 1 হয় মাজত কি আছে পূৰণ হলে কি হ'ব 1 আহিব 1 এটো দুটা অংক বিশিষ্ট এটা সংখ্যা হয় জানো নহয় কেতিয়াও নহয় সো এটুক আমি আকৌ তোমালোকে মন কৰিবা এটুক আমি কেনেকৈ লিখিব পাৰো 10 into 1 plus 1 এটো আমি সৰু থাকোতে শিকিছিলো যে এনেকুৱা এটা পদ্ধতি আছিল পাহৰি গলো মই সো সৰু থাকোতে এনেকৈ শিকিছিলো সো আমি ইয়াক এনেকৈ লিখিম যদি এনেকৈ লিখিব খোজা xy হিচাপত বা yx হিচাপত তেনেহলে টোটালি আমাৰ ভুল হৈ আছে ইয়াতে সো মাজত আছে ইনটু থাকিলে টোটালি ভুল হৈ আছে এটো লৈ কনফিউজড হৈ নাথাকিবা এতিয়া কি কৈছে ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন 1st অ্যাকর্ডিং টু কোশ্চেন ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন কি কৈছে যে অংক দুটাৰ সমষ্টি বা যোগফল কিমান কৈছে 10 অংক দুটা কি আছিল x plus y equal to 10 এটো এটা হৈ গল তাৰ পিছত কি কৈছে যে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান হাল হলনি
কৰা হয় তেন্তে সংখ্যাটো 36 বাৰে আচ্ছা এতিয়া যদি এই সংখ্যাটো আমি হাল হলনি কৰো তেনেহলে কি হ'ব স্থান হাল হলনি কৰিব দিছে তেনেহলে এইটো ইয়াত যাব এইটো ইয়াত আহিব তাৰ মানে এককৰ ঘৰৰ অংক এতিয়া হ'ব x দহকৰ ঘৰৰ অংক হ'ব y তো আমি ডাইৰেক্ট লিখি দিলো হ আচ্ছা 2nd according to question হাল হলনি কৰিলে কি পাম আগতে আছিল 10y এতিয়া হ'ব 10x 10x + y এককৰ ঘৰ আৰু দহকৰ ঘৰ টোটালি চেঞ্জ হৈ গৈছে কি হৈছে সংখ্যাটোৰ আচ্ছা হাল হলনি কৰিলে তেন্তে সংখ্যাটো 36 বাৰে সংখ্যাটো কি আছিল 10y + x এটোৰ লগত আৰু 36 বাৰে সো 10y + x + 36 এতিয়া আমি সব ইফালে আনিম ইফালে আনিলে কি হ'ব সবা 10x + y minus 10y minus x equal to 36 পালো এতিয়া চোৱা 10টাৰ পৰা যদি এটা x বাদ দিও কিমান থাকিব 9টা x থাকিব আৰু 10টাৰ পৰা যদি এটা বাদ দিও তেনেহলে কেটা থাকিব 9টা y থাকিব equal to 36 এতিয়া চোৱা এটো 9 ৰে হৰণ যায় এটো 9 ৰে হৰণ যায় এটো 9 ৰে হৰণ যায় সো আমি কি কৰিম x minus y equal to 4 so eto 2 dilu 9 re 9 रे হৰণ কৰি পাও 9 रे হৰণ কৰি পাও সো এইখিনিলৈ কোনো ডাউট নাই এতিয়া 1 আৰু 2 যোগ কৰি দিয়া হ্যাঁ বহুত বেকা হৈ গল না বহুত বেকা হৈ গল হ'ব এতিয়া অলপ সিধা হৈছে হ্যাঁ এতিয়া আমি কি কৰিম 1 + 2 1ত কি আছে লেফট হ্যান্ড সাইডত 1ত আছে x + y = 10 x + y এটো লেফট হ্যান্ড সাইডত x - y x - y equal to কিমান কিমান আছে রাইট হ্যান্ড সাইডত 10 আৰু 36 10 + 36 এতিয়া চোৱা y cancel twice x equal to 46 পাবা x ৰ মান কিমান পাম দুই ফালে পূৰণ আছে হিফালে গলে কি হ'ব হৰণ হ'ব সো এটো ইয়াৰ মাজত 23 বাৰ সো এইখিনি হৈছে এইখিনি আমি পালো ঠিক আছে না আচ্ছা 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 ৰবা 36 তো নাপাম অলপ ভুল হৈছে এইটো কৈ আছে ক'ত ভুল হ'ল A4 আছিল সো ইফালে 4 দিয়া ইফালে হ'ব 14 ইফালে হ'ব 14/2 equal to 7 x equal to 7 এতিয়া x ৰ মান যিকোনো এটাত বহাই দিয়া হৈ যাব x ৰ মান 2ত বহুৱাই পাও 2ত বহুৱাই পাও 2 নম্বৰ ইকুৱেশ্যন দিয়া কি আছিল x - y = 4 x - y = 4 7 so 7 - y = 4 ইয়াৰ পৰা আমি কি কৰিব পাৰো এটো ইফালে লৈ যাম এটো ইফালে আনিম 7 - 4 = y so 3 = y so এটাকে আমাৰ নিৰ্ণয় সংখ্যাটো কি হ'ব a এটো এটাকে নিৰ্ণয় সংখ্যা equal to 10y + x আছিল ন সো ইয়াৰ পৰা আমি কি লিখিব পাৰো 10 * 3 + 7 37 পাই গলো
সো এইটো অলৰেডি হৈ গৈছে কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাবা আৰু কোনোবাই কৈছিলা লেসন 1 লাগে সো মই এইটো হেক কৰি লেসন 1 স্টার্ট কৰি দিম কাৰণ মাজৰ পৰা স্টার্ট কৰিলে আকৌ বেয়া দেখা যায় সো এইকেটা ভিডিও হেক কৰি মই 1 নাম্বাৰ আৰম্ভ কৰি দিম লেসন সো ইয়াৰ পিছত চোৱা নেক্সট 11 নাম্বাৰ এইখিনি সেমে হ'ব এনেকুৱা টাইপৰ অংক গোটেইখিনি সো এইখিনি তোমালোকে স্ক্ৰিনশ্বট কৰি ল'ব পাৰা সো ইয়াৰ পৰা এইখিনি মুছি দিও ইয়াৰ পৰা এইখিনি মুছি দিও সবা 10 আৰু 1 ৰ মাজত সংখ্যা এটাৰ ইয়াৰ অংক দুটাৰ যোগফল 8 গুণ অংক দুটাৰ যোগফল 8 গুণ সংখ্যাটোৰ পৰা 45 কমালে সংখ্যাটোৰ অংক দুটা উলটি যাব সংখ্যাটো অংক দুটা উলটি যাব সো কি কৈছে 10 আৰু 100 ৰ মাজত তেনেহলে কেইটা অংক বিশিষ্ট হ'ব দুটা অংক বিশিষ্ট এটা সংখ্যা হ'ব 10 আৰু 100 ৰ মাজৰ পৰা কৈছে সো আমি 11 নাম্বাৰটো কেনেকৈ লিখিম যে লেট এককৰ ঘৰৰ অংক x আৰু দশকৰ ঘৰৰ অংক y এতেকে সংখ্যাটো কি হ'ব 10y plus x হ'ব সংখ্যাটো 10x plus ই হ'ব y হ'ব ইয়াৰ অংক দুটাৰ যোগফল ফলৰ 8 গুণ এই সংখ্যাটো অংক দুটাৰ যোগফলৰ গুণ ফার্স্ট according to question এতিয়া চোৱা এই সংখ্যাটো কি কৈছে অংক দুটাৰ যোগফলৰ 8 গুণৰ সমান ফার্স্ট 10y plus x equal to সংখ্যা দুটাৰ যোগফল কি x plus y into 8 গুণৰ সমান সো সংখ্যাটো কি হয় এই সংখ্যাটো অংক দুটাৰ যোগফলৰ 8 গুণৰ সমান সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 10y plus x equal to 8x plus 8y সো এইটোৰ পৰা আমি কি কৰিম ইফালে আনিম গোটেইখিনি ইফালে আনিলে কি হ'ব 10y plus x minus 8x minus 8y equal to 0 হ'ব 10টাৰ পৰা 8টা যদি আমি বাদ দি দিও কিমান থাকিব 2টা আৰু ইফালে থাকিব কেইটা 8টাৰ পৰা যদি এটা বাদ দিয়া যায় তাহলে -7y equal to 0 এতিয়া কথা হল সেকেন্ড according to question কি কৈছে যে সংখ্যাটোৰ পৰা 45 কমালে অংক দুটা স্থান কি হ'ব উলটি যাব 2 and d according to question যদি সংখ্যাটোৰ পৰা 45 বাদ দিও 10y plus x minus 45 equal to কিমান হ'ব সংখ্যাটো উলটি যাব উলটি গলে কি হ'ব 10x plus y হ'ব সো ইয়াৰ পৰা আমি কি কৰিব পাৰো ইয়াৰ পৰা এটা আমি হিফালে লৈ যাব পাৰো সো কি কৰা যায় 10y ইফালে আহিলে 10y ইফালে আহিলে কি হ'ব ইফালে আহিলে plus x minus 10x minus y equal to এটা আমি হিফালে লৈ গলে 45 আহিব সো ইয়াৰ পৰা আমি কি কৰিম 10টা y ৰ পৰা এটা y বাদ গলে কিমান থাকিব 9টা y 10টা x ৰ পৰা এটা বাদ দিয়া -9টা
x ইকুৱেল টু 45 ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ 9ৰে হৰণ কৰিব পাৰোঁ ইয়াত থাকিল y ইয়াত থাকিল x ইফালে থাকিল 5 2 দিয়া এটো 1 দিয়া আচ্ছা আচ্ছা ৰবা আৰু অলপ লিখিলো y টু ইফালে ৰাখিলে 5 প্লাস x এটো 2 দিয়া এতিয়া y এর মান একত বহুৱাই পাও সো ইয়াৰ পৰা আমি কি লিখিব পাৰো y এর মান একত বহুৱাই পাও এক নাম্বার ইকুয়েশন কি আছিল 2y minus 7x equal to 0 so 2y ঠাইত 5 plus x equal to আচ্ছা equal to নহয় minus 7 x equal to 0 ইয়াৰ পৰা 2 5 গুণ 10 plus 2x minus 7x equal to 0 so ইয়াৰ পৰা 10 হাতৰ পৰা আমি দুটা বাদ দিও কিমান থাকিব minus 5x equal to 0 10 minus আছে হেফালে গলে প্লাস হ'ব 5x so ফলে আহিলে পূৰণ আছে হৰণ হ'ব so x equal to 2 x equal to কিমান পালো 2 অলৰেডি পাই গলো x এর মান এতিয়া যিকোনো এটা সমীকৰণত বহাই দিয়া 2 নম্বৰ সমীকৰণত বহাই দিয়া সো মই ইয়াত লিখো x এর মান 2 ত বহাই পাও 2 নম্বর ইকুয়েশন দিয়া y equal to 5 plus x এর মান কিমান পাইছো 5 plus 2 equal to 7 এটাকে সংখ্যাটো কি আছিল 10y plus x এটাকে নির্ণয় সংখ্যা খাটো 10y plus x so আমি y এর মান কিমান পাইছো 10 into 7 plus 2 72 so ইফালে দেখা যায় আছে না নাই কবাসন কমেন্ট করি দেখা গই আছে সো ইয়াৰ পিছত এইবোৰ অঙ্ক অলপ টান হয় তোমালোকৰ বুজতে সো তোমালোকে ভালকে বুজি লবা সো ইয়াৰ পিছত আমি 12 নম্বৰটো কৰিম এনেকুৱা টাইপেৰি অঙ্ক তেনেহলে আমি এইখিনি আৰু মানে নমছম বুজি পাইছা যাতে মোৰ অলপ শর্টকে লিখিব লাগে মই অলপ এলুৱা টাইপৰ তোমালোকে স্ক্রিনশট কৰি লবা দুটা অঙ্ক বিশিষ্ট সংখ্যা এটাক অঙ্ক দুটাৰ সমষ্টিৰে হৰণ কৰিলে ভাগফল কিমান আহে 9 আহে সংখ্যাটোৰ অঙ্ক দুটাৰ স্থান পৰিৱৰ্তন কৰিলে সেই ভাগফলটো 2 হয় সংখ্যাটো নিৰ্ণয় কৰিব লাগে সো কি কৈছে আমি আকৌ ধৰি লৈছো এটা আমাৰ কি নম্বৰ 12 নম্বৰ সো এতিয়া কি কৰিম ধৰি লৈছো এককৰ ঘৰৰ অঙ্ক x আৰু দহকৰ ঘৰৰ অঙ্ক y এটাকে সংখ্যাটো কি x plus y আচ্ছা ইয়াৰ উল্টা সংখ্যাটো আমি ইয়াত লিখিলো মানে স্থান পৰিৱৰ্তন কৰিলে ইয়াত লিখি লব পাৰো অলপ সহজ হ'ব স্থান
বুজাৰ কাৰণে দিছো স্থান পৰিৱৰ্তিত সংখ্যাটো হ'ব 10x plus y সো এটো যাতে তোমালোকে বুজি পোৱা এটা ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন কি কৈছে যে দুটা অঙ্ক বিশিষ্ট এটা সংখ্যা অঙ্ক দুটার সমষ্টিৰ হৰণ কৰিলে কি হয় ভাগফল কি হয় নহয় সো 10x plus 10y sorry x নহয় y plus x অঙ্ক দুটার সমষ্টি তার মানে এই দুটার যোগফল x plus y কিমান হয় 9 হয় সো ইয়াৰ পৰা কৰি দিও কিমান হ'ব 10y plus x এটো হেফালে গলে পূৰণ হ'ব ইকুয়াল টু 9x plus y so 10y plus x equal to 9x plus 9y so এইখিনিক যদি আমি ইফালে আনো কি হ'ব গোটেইখিনিক ইফালে আনি দিয়া 10y plus x minus 9y minus 9y equal to 0 so ইফালে 10টাৰ পৰা 9টা যদি যায় তেনেহলে y থাকিব আৰু 9টাৰ পৰা যদি ই যায় কি এটা যায় 8টা x থাকিব ইকুয়াল টু 0 ইয়াৰ পৰা আমি ইয়াক y ইকুয়াল টু 8x বুলিও লিখিব পাৰো so y equal to 8x বুলিও লিখিব পাৰো so ইতি হ'ব সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন অঙ্ক দুটাৰ স্থান পৰিৱৰ্তন কৰিলে সংখ্যাটো কি পাম 10x plus y 10x plus y এই 10x plus y আকৌ অঙ্ক দুটাৰ সমষ্টিৰে হৰণ কৰিলে কি হয় ভাগফল কি হয় ভাগফল হৈ যায় 2 হয় plus y অঙ্ক দুটাৰ সমষ্টি x plus y 2 হয় সো ইয়াক যদি আকৌ বজ্ৰপূৰণ কৰো 10x plus y equal to 2 whole into x plus y so 10x plus y equal to 2x plus 2y so এবার কি করিম এটা আমি হেফালে লৈ যাও এটো যদি হেফালে লৈ যাও আচ্ছা এটো আমি হেফালে আনো এটো হেফালে লৈ যাও একে কথা তেনেহলে 10x minus 2x equal to 2y minus y এটো আমি হেফালে আনিছো আৰু y টো হেফালে লৈ গৈছো 8x equal to y so ইয়াতে সোয়া এই ইকুয়েশন 1 আৰু ইকুয়েশন 2 একেবাৰে সেম আহি গৈছে সেম আহি গৈছে ইয়াতে আমি কি কৰিম লেট এটো অসীম সংখ্যক সমাধান আছে সো অসীম সংখ্যক সমাধানলৈ যাব নালাগে তোমালোকে কাম কৰিবা লেট x ৰ মান তুমি x ৰ মান তুমি 1 বুলি ধৰি লবা x ৰ মান 1 বুলি ধৰি লবা লেট x equal to 1 তেতিয়াহলে আমি কি পাম এক নম্বৰ ইকুয়েশনত বহাই দিয়া y equal to 8x আছিল so 8 into 1 equal to 8 মাইক্রোফোনের অলপ প্রবলেম আছিল মানে মাইক্রোফোনটো অফ হৈ গৈছিল সো আমি কি ধৰি লৈছো ইয়াৰ পৰা কৰো এইখিনিলৈ হৈছিল সো 8 আহে সো এতিয়া তোমালোকে ক'ব পাৰা যে আমি যদি 2 x ৰ মান 2 বুলি ধৰি লও তেতিয়াহলে কি হ'ব বা 3 বুলি ধৰি ললো এতিয়া চাব লাগিব যে x আৰু y দুটা অঙ্ক হ'ব লাগিব এতিয়া চোৱা 1 ধৰি x ৰ মান যদি 1 ধৰো তেনেহলে কি পাইছো y ৰ মানটো এটা অঙ্ক পাইছো বাট x ৰ মান যদি আমি 2 বুলি ধৰি লও তেনেহলে y equal to
8x x 8 into 2 16 16 টো এটা অঙ্ক নহয় এটা দুটা অঙ্ক বিশিষ্ট এটা সংখ্যা হৈছে সো x ৰ মানটো আমি 2 ৰ ওপৰত লব নোৱাৰো সো 2 লব নোৱাৰো 1 ৰ ওপৰত 1 ৰ বাহিৰে আৰু লব নোৱাৰো সো আৰু only 1 লব পাৰো only 1 ললে আমাৰ আনসাৰটো কারেক্ট আহিব সো এইখিনিয়ে সো এতিয়া x ৰ মান যদি আমি 1 লৈছো y কি পাইছো 8 পাইছো এতিয়া আমাৰ অঙ্কটো সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব এতেকে সংখ্যাটো হ'ব 10y plus x আছিল so 10 into 8 plus 1 equal to 81 so সবা আনসাৰৰ লগত মিলি গৈছে so next আমি 13 নম্বৰটো কৰিম এটো আটাইতকৈ ইজি যদি ধৰিব পাৰা 13 নম্বৰটো এটো যদি তোমালোকে বুজি নোপোৱা কমেন্ট কৰি জনাই দিবা so মই ইয়াতকে ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম so এইখিনি মিছি দিও এইখিনি তো একেই থাকে আচ্ছা কোশ্চেনটো মই কৰি দি আছো কোশ্চেনটো আছে দুটা অঙ্ক বিশিষ্ট সংখ্যা এটাক ইয়াৰ অঙ্ক দুটা উলটাই পোৱা সংখ্যাটোৰ লগত যোগ কৰিলে মানে দুটা অঙ্ক বিশিষ্ট সংখ্যাটো হৈছে 10y + x যদি আমি x ক এককৰ ঘৰৰ আৰু y ক দশকৰ ঘৰৰ অঙ্ক বুলি ধৰি লও তেতিয়াহলে সংখ্যাটো কি হ'ব 10y + x ইয়াৰ উলটা সংখ্যাটো কি হ'ব বা পৰিৱৰ্তিত সংখ্যা বা উলটা সংখ্যা একে কথা সো কোশ্চেনত উলটা সংখ্যাটো আছে উলটা সংখ্যা বুলি দিও উলটা সংখ্যাটো কি পাম 10x + y পাম ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন 1st অ্যাকর্ডিং টু কোশ্চেন কি কৈছে যে এই সংখ্যাটোৰ লগত উলটাই পোৱা সংখ্যাটো যদি যোগ কৰো তেনেহলে কি পাও তেনেহলে আমি অঙ্ক দুটাৰ যোগফলৰ বৰ্গ পাও সো ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন 10x নহয় দিয়া 10y + x প্লাস এটো যোগ কৰি দিয়া 10x + y = অঙ্ক দুটাৰ যোগফল কি আছিল x + y বর্গ বর্গ কৰি দিছো স্কয়ার কৰি দিছো ইয়াৰ পৰা আমি কি পাও এতে সো 10টা y আছে আৰু এটা y আছে কিমানটা y হ'ব 11টা y হ'ব এটা y আৰু 10টা এটা x আৰু 10টা x মিলি কিমানটা হ'ব 11x = x + y হোল স্কয়ার ইয়াৰ পৰা যদি 11 কমন লও কিমান আহিব x + y বা y + x দিলে হল y + x একে কথা x + y হোল স্কয়ার এতিয়া সো x + y আছে ইয়াতেও x + y আছে সো এটা ক্যান্সেল হৈ যাব সো থাকিল কি আমাৰ 11 = x + y এটো আমি 1 নম্বৰ বুলি দিও সো ইয়াৰ পিছত কি কোশ্চেনে কি কৈছে হেতু আমি চাই লও এটো কিন্তু আমাৰ 13 নম্বৰ এটো আমাৰ 13 নম্বৰ গৈ আছে আকৌ অঙ্ক দুটাৰ বৰ্গৰ বিয়োগফল অঙ্ক দুটাৰ বৰ্গৰ বিয়োগফল বৰ্গ কৰি বিয়োগ কৰিম হা 2nd according to question অঙ্ক দুটাৰ বৰ্গৰ বিয়োগফল সোয়া অঙ্ক দুটা কি আছিল এটা আছিল x আৰু এটা আছিল y x স্কয়ার - y স্কয়ার অঙ্ক দুটাৰ বৰ্গৰ বিয়োগফল কি হ'ব অঙ্ক দুটাৰ বৰ্গৰ বিয়োগফল অঙ্ক দুটাৰ যোগফলৰ 3 গুণ সমান 3 গুণৰ সমান অঙ্ক দুটাৰ যোগফল কি হ'ব x + y ৰ 3 গুণ * 3 এতিয়া সোয়া ইয়াতে কি হৈছে a স্কয়ার - b স্কয়ার সো এটো আমি অলপ ইফালে লিখি দিও
a square minus b square formula ভাঙিলে a plus b whole into a minus b পাম a plus b whole into a minus b ইয়াতে কি পাম x plus y whole into x minus y পাম ইফালে থাকিল কি x plus y whole into 3 এতিয়া চোৱা এইটো আছে ইফালে পূৰণ ইফালে পূৰণ আছে এটা ক্যান্সেল হ'ব ইফালে থাকিল কি সো ইয়াতে লিখিও দেখা নাযাব পাৰে সো ইয়াতে লিখিম x minus y equal to 3 এটো দিয়া 2 এতিয়া চোৱা 1 আৰু 2 আমি যোগ কৰি দিম 1 plus 2 that's ইফালে কি আছে x plus y আছে ইফালে আছে কি plus x minus y equal to ইফালে আছে 11 ইফালে আছে 3 so y cancel 2x equal to 14 x equal to 14 divided by 2 x এর মান কিমান পালো 7 পালো x এর মান যে কোনো এটাত বহাই দিয়া 2 বহাই দিয়া x এর মান 2 বহাই পাও x এর মান 2 বহাই পাও কি পাও চাইলোৱা 2 নম্বৰ ইকুৱেশ্যনটো কি আছিল x minus y equal to 3 x এর মান 2 কিমান আছিল 7 বহাই দিয়া minus y equal to 3 ইয়াৰ পৰা এটো আমি ইফালে লৈ যাম এটো ইফালে নিম 7 minus 3 equal to y so 4 equal to y so এতিয়া আমাৰ সংখ্যাটো কি হ'ব এতেকে নিৰ্ণয় সংখ্যা সংখ্যা 10y plus x কিমান আছিল 10y 4 plus 47 so আমাৰ 13 নম্বৰটো সে x এর মান কিমান আহিছে আচ্ছা আচ্ছা এটা আহিব দুটা আহিছে নেকি ঠিকই আছে আচ্ছা আৰু এটা সংখ্যা উল্টা সংখ্যাটো কি আছিল উল্টা সংখ্যাটো আছিল যাই কেনে 10x plus y এটো দি কৰিলে সাগে মিলে তেনেহলে 10 into 7 plus 4 কিমান আহিব 74 সো আমি এটো নিলিখো যেটো দি মিলে হেটো দি কৰিম সো এটো দি মিলিছে যেটো উল্টা সংখ্যা বুলি আছে উল্টা সংখ্যাটো হেটো সো 13 লৈকে ক্লিয়ার এতিয়া আমি আহো 14 নম্বৰ লৈ 14 নম্বৰ কি কৈছে 14 নম্বৰ কৈছে যে দুটা অঙ্ক বিশিষ্ট সংখ্যা এটা ইয়াৰ অঙ্ক দুটাৰ স্থান উলটাই পোৱা নতুন সংখ্যাটোৰ লগত যোগ কৰিলে যোগফল কিমান হয় 110 হয় আৰু অঙ্ক দুটাৰ পাৰ্থক্য এনেকুৱা সংখ্যা কিমানটা পোৱা যাব যাৰ সংখ্যাকেইটা কি ওলাব সংখ্যাটোৰ অঙ্ক দুটাৰ পাৰ্থক্য 6 এনেকুৱা কিমানটা পোৱা যাব যাৰ সংখ্যাকেইটা কি উলিওৱা সংখ্যা দুটা উলিয়াব দিছো এটো আৰু এটো সো সেম জাস্ট খালি অলপখিনি মিছি দিও এইখিনি তো সেমে আহিব মোৰ অলপ সহজ হৈ গল সো 14 নাম্বাৰটো চাবা
ধৰা হল এককৰ ঘৰৰ অংক x আৰু দশকৰ ঘৰৰ অংক y সংখ্যাটো কি হ'ব তেনেহলে 10y plus x উল্টা সংখ্যাটো কি হ'ব মানে স্থান সালসলনি কৰি পালে 10x plus y এতিয়া কি কৈছে যে ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন দুটা অংক বিশিষ্ট সংখ্যা এটা আৰু ইয়াৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যাটোৰ লগত যোগ কৰিলে মানে এই দুটা যদি আমি যোগ কৰি দিও কিমান পাম 110 1st according to question কি হ'ব 10y plus x plus 10x plus y equal to 110 so ইফালে কি পাম 11y plus 11x equal to 110 so 11 যদি কমন লও y plus x 110 11 হিফালে গলে হরণ হব y plus x equal to 110 by 11 so এখানে ইয়ার মাজত 10 বার so ইয়ার পৰা y plus x equal to 10 এক নাম্বার দিয়া দিছা এক নাম্বার হয়ে গেছে এক নাম্বার হয়ে গল ইয়ার পিছত সোয়া সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন কি কইছে অঙ্ক দুটার পার্থক্য কি হব আচ্ছা অঙ্ক দুটার পার্থক্য 6 হয় এতিয়া সোয়া দশকৰ ঘৰৰ অঙ্কটো কি আছে আচ্ছা অঙ্ক দুটার পার্থক্য ললে হল আচ্ছা 2nd according to question x minus y equal to 6 2 দিয়া এতিয়া 1 আৰু 2 যোগ কৰি দিয়া বা যোগ কৰি দিয়া 1 plus 2x plus y equal to 10 আচ্ছা রবা আৰু plus x minus y equal to 10 plus 6 এতিয়া সো এইটো আৰু এইটো ক্যান্সেল 2x equal to 16 so x equal to কিমান পাবা 2 by 16 equal to 8 so এইখিনি হল এতিয়া x এর মান যে কোনো এটাত বহাই দিয়া x এর মান একত বহাই দিলে হ'ব x এর মান একত বহুৱাই পাও একত বহুৱাই পাও y plus x equal to 10 y plus 8 equal to 10 y equal to 10 minus 8 equal to 2 এটাকে সংখ্যা দুটা সংখ্যা পাম হ্যাঁ দুটা সংখ্যা পাম এইটো এটা পাম আৰু এইটো এটা পাম এটাকে সংখ্যা দুটা 10y plus x 10x plus y so x এর মান কিমান পাইছো 8 পাইছো না আৰু y এর মান 2 পাইছো 10 into 2 plus 8 equal to 28 এটা সো 10 into 8 plus 2 equal to 82 এটাকে নির্ণয় সংখ্যা দুটা 28 আৰু 82 এটু হৈ গল নেক্সট আমাৰ 15 নম্বৰটো কি আছে সবা 15 নম্বৰটো আছে যে দুটা অঙ্ক বিশিষ্ট লাইটৰ ছা আহে না এনেকে ললে ভাল হ'ব দুটা অঙ্ক বিশিষ্ট সংখ্যা এটাৰ 7 গুণ
সংখ্যাটোৰ অংক দুটা অংক বিশিষ্ট সংখ্যা এটাৰ 7 গুণ সংখ্যাটোৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যাটোৰ 4 গুণৰ সমান। সংখ্যাটো এটা আনটোতকৈ 3 বেছি হলে সংখ্যাটো উলিয়াব লাগে। মানে স্পেচটো বহুত কম, মাজে মাজে যাবলগীয়া হয়। সো কেতিয়াবা মানে ভিডিও শেষ হৈ যাব, মাজতে মোৰ সময়খিনি বেকাৰ যাব। সো এইখিনি থাকক, বাকীখিনি মুছি দিওঁ। সো এইটো হ'ব 15 নম্বৰ। বহুত সুবিধা হৈ গৈছে না, এটা এইখিনি আকৌ বাৰে বাৰে কৰিব নালাগে। দুটা অংক বিশিষ্ট সংখ্যা এটাৰ 7 গুণ সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰি পোৱা নতুন সংখ্যাটোৰ 4 গুণ। সালসলনি কৰি পাইছো এটা, আৰু সংখ্যাটোৰ 7 গুণ আৰু এইটোৰ 4 গুণৰ সমান। সো ফাৰ্ষ্ট একৰ্ডিং টু কুৱেশ্যন minus t according to question কি হ'ব, এইটোৰ 7 গুণ 10y plus x equal to এইটোৰ কিমান গুণ 4 গুণৰ সমান 10x plus y। এইটো অলপ সিম্পলিফাই কৰো, 70y plus 7x ইফালে কিমান আহিব 40x plus 4y। এইখন যদি ইফালে আনো কি হ'ব, এইখিনি ইফালে আনিলে 70y plus 7x minus 40x minus 4y equal to 0। 70 পৰা 4টা বাদ দিলে 66 থাকিব, 66y প্লাস মাইনাস 40টাৰ পৰা যদি আমি 7টা বাদ দিওঁ তেনে থাকিব 33x equal to 0। ইয়াৰ পৰা এইটো যদি হেফালে লৈ যাও 66y equal to 33x 33 ইফালে আনিলে হৰণ হ'ব 66y 33 equal to x। এইটো ইয়াৰ মাজত দুবাৰ, so twice y equal to x। আৰু কি কৈছে যে সংখ্যাটোৰ এটা অংক আনটোতকৈ 3 বেছি। এইটো 1 নম্বৰ দি দিয়া, সেকেন্ড according to question 2 and d according to question। এটা সংখ্যা আনটোতকৈ 3 বেছি ধৰল, তেনেহলে x সংখ্যাটো কৈ y সংখ্যাটো 3 বেছি, এইটো হৈ গল। সো ইয়াৰ পৰা আমি লিখিব পাৰো, কি লিখিব পাৰো যে x minus y equal to 3। এইটো 2 দিয়া, সো x এর মান 2 বহুৱাই পাও, x এর মান 2 বহুৱাই পাও পাও 2 নম্বৰ ইকুয়েশন দি দিয়া x minus y equal to 3। so x এর মান twice y minus y equal to minus y equal to 3। দুটা y এর পৰা এটা y বাদ দিয়া y equal to 3। এতিয়া আমি y এর মান একত বহুৱাই পাও, y এর মান একত বহুৱাই পাও
পাওঁ 1 নম্বৰ ইকুৱেশ্যন ক'ত twice y equal to x তেনেহ'লে 2 into 3 equal to x 6 equal to x so x ৰ মান পাই গলো y ৰ মান পাই গলো আমাক সংখ্যা কেইটা ওলাব দিছে আচ্ছা এটো উলাই দিলে হল এটাকে সংখ্যাটো 10y plus x 10 into 3 আহিছে না 3 আহিছে plus 6 equal to 36 এটো হল answer ইয়াৰ পিছত 16 নম্বৰটো চোৱা আচ্ছা আজিলৈ ইমানেই বহুত কেটা দিলো মানে অলৰেডি 1 ঘন্টাৰ নিচিনা হৈছে সো তোমালোকে ভিডিওটো শেয়ার লাইক সাবস্ক্রাইব এন্ড কমেন্ট কৰি জনাই দিবা তোমালোকে কমেন্ট কৰা তেনেহলে মোৰ ভাল লাগিব ভিডিও বনাবলৈ মন যাব আৰু যদি তোমালোকে কমেন্ট নকৰা তেনেহলে ভিডিও বনাব মন নাযায় সো টাটা বাই বাই কমেন্ট কৰিবা